ইন্দিরা গান্ধী মহোদয় ন্যাশনাল এমার্জেন্সি ঘোষণা কৰে আৰু ৰাতিপুৱা 6টা বজাত ঘোষণাৰ পিছত কেবিনেট মিটিঙত এটা এপ্ৰুভাল হয়। সিদিনা ৰাতিৰ পৰাই বিভিন্ন সমাজসেৱী তথা বিৰোধী ৰাজনৈতিক দলৰ সদস্যক পুলিচে এৰেষ্ট কৰে, বহুতে খবৰ পাই আণ্ডাৰগ্ৰাউণ্ড হৈ যায় আৰু চৰকাৰীভাৱে দমন নীতি আৰম্ভ কৰা হয়। সেই কলা দিন যাতে ঘূৰি নাহে, প্ৰায় 21-22 মাহ জোৰা এই কলা দিন, এই সময়খিনি ঘূৰি নাহে, ৰাইজক সজাগ সচেতন কৰা তথা ৰাইজক কলা দিন যাতে আমি কোনো ঘূৰি আনিবলৈ কাকো নিদিওঁ তাৰ কাৰণে ঐক্যবদ্ধ কৰা, তাৰ কাৰণে আমি এটা আজি আলোচনা চক্ৰ ইয়াতে কৰিলোঁ আৰু ৰাইজকো কলা দিনৰ ঘটনাখিনি আমি জনাবলৈ চেষ্টা কৰিলোঁ। কাৰণ আমি নিজে তেতিয়া কলেজীয়া ছাত্ৰ হিচাপে কলা দিনৰ যে ভয়ানক ঘটনা গোটেইখিনি আমি জানো, নিজে চকুৰে দেখা, নিজে কাণেৰে শুনা আৰু ৰাস্তা ঘাটে পুলিচৰ অত্যাচাৰ উপলব্ধি কৰা আমি জানো। তেতিয়া আপোনালোকে জানে নিউজ পেপাৰ অফিসত ইলেক্ট্ৰিচিটি কানেকশন কাটি দিয়া হৈছিল। কণ্টিনিউয়াস বহুত দিন নিউজ পেপাৰ এডিটৰিয়েল পেজ ব্লেক ৰাখিছিল, কোনো খবৰ এডিটৰিয়েল পেজত ছপা হোৱা নাছিল, আপোনালোকে জানে কথাখিনি। আৰু এই কলা দিনৰ স্মৃতিত কিমান মানুহ যে আজিৰ দিনত আমি জানো প্ৰায় 1,10,056 মানুহ গোটেই ভাৰতবৰ্ষত এৰেষ্ট কৰা হৈছিল বা তাতকৈ বেছি, আৰু তেখেতসকলক অকথ্য অত্যাচাৰ কৰা হৈছিল ইন্দিৰা গান্ধীৰ বিৰোধিতা কৰাৰ কাৰণে। ইন্দিৰা গান্ধীয়ে যে কৰাপশ্যন তথা চৰকাৰী মেচিনাৰীৰ মিছইউজ কৰি 1971 তেখেতৰ নিৰ্বাচন বিজয়ী হৈছিল, এলাহাবাদ হাইকোৰ্টৰ ৰায়ত আমি সেইখিনি গম পাওঁ। পিছত চাহ কমিশ্যনেও সেইখিনি প্ৰমাণ কৰে যে ইমাৰ্জেঞ্চি দিয়াৰ কোনো প্ৰয়োজনীয়তা ভাৰতবৰ্ষত নাছিল আৰু এলাহাবাদ হাইকোৰ্টে দিয়া জাজমেণ্টখিনি সঠিক আছিল। গতিকে শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এটা কথা মনত ৰাখিব লাগিব, ইণ্টাৰনেল এমাৰ্জেঞ্চি হওক এক্সটাৰ্নেল এমাৰ্জেঞ্চি হওক ৰাইজৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। অতি কঠিন সময়ৰ কাৰণেহে এইবোৰ সংবিধানৰ স্থান পাই আহিছে। অকাৰণে ব্যৱহাৰ কৰা, যেতিয়া কোনো এমাৰ্জেঞ্চি ডিক্লেয়াৰৰ প্ৰভিজনে নাই, প্ৰয়োজনীয়তা নাই, ডিক্লেয়াৰ কৰি ৰাজ্যৰ ওপৰত দমন নীতি চলোৱা এজন মানৱীৰ স্বাৰ্থৰ কাৰণে ভাৰতীয় ৰাইজে মানি নলয়। গতিকে আমি সজাগ সচেতন, ভৱিষ্যতে ৰিপিট নকৰোঁ আৰু একে মানসিকতা বা একে মাইণ্ডছেট লৈ আজিৰ দিনতো কংগ্ৰেছে বিভিন্ন দমন নীতি চলাইছে। তেখেতসকলে ৰঙা এটা ডায়েৰী দেখুৱাই সংবিধান কৰি চিঞৰি থাকে, কিন্তু সংবিধান ধ্বংস কৰা দল তেখেতসকলে। ৰাহুল গান্ধীৰে পূৰ্বসূৰীয়ে তৎকালীন প্ৰধানমন্ত্ৰীয়ে এই সংবিধানত গলা টিপি মাৰিছিল, এইখিনি আমি সবে জানো। বৰ্তমানৰ কংগ্ৰেছীৰো মাইণ্ডছেট কিন্তু চেঞ্জ হোৱা নাই। তেখেতসকলে এতিয়াও সংবিধানক ধ্বংস কৰা, মচিমুৰ কৰাৰ বিভিন্ন কামত লিপ্ত হৈ থাকে। আৰু আপোনালোকে জানে ধৈৰ্য বা সহ্য বা সহনশীলতা কংগ্ৰেছীৰ মাজত নোহোৱা হৈছে আৰু তেখেতসকলে দাদাগিৰি কৰি সংসাৰ চলোৱাৰ এটা প্ৰৱণতা তেখেতসকলৰ ভিতৰত দেখুৱাইছে। এইখিনি ভাৰতবাসীৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে শ্ৰদ্ধাভাজন সাংবাদিক বন্ধুসকল, দক্ষিণ শালমাৰা মানকাচৰ আপোনালোকে জানে যথেষ্টভাৱে তেখেতসকলে ৰাজনৈতিকভাৱে পৰিপক্ক। বিভিন্ন কাৰণে হয়তো তেখেতসকলে ৰাজনৈতিকভাৱে এতিয়াও কংগ্ৰেছৰ অভ্যাসটো এৰিব পৰা নাই। তেখেতসকলে সঠিক কথা জানক, সঠিক কথাৰে কাম কৰক, সংবিধান ৰক্ষাৰ কাৰণে কাম কৰক আৰু একজন গৰ্বিত ভাৰতবাসী হৈ গঢ়ি উঠক। সেইখিনি আমাৰ উদ্দেশ্য আছিল ইয়াতে আহি এইবোৰ আলোচনা কৰা।